নমস্কাৰ, মই জাহ্নৱী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজিৰ ব্লগটো অলপ দেৰি হৈছে, 2টা হৈ গৈছে। 2টা হৈ গৈছে। আজি অলপ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ৰাতিপুৱা অলপ কাম আছিলে আৰু দেউতাই বজাৰৰ পৰা আনিছে বৰালি মাছ আৰু কালি কলপচলা আছিলে যে আপোনালোকক দেখুৱাইছিলোঁ। তো আজি সেইবোৰে হৈছে। আজি দেউতাৰ গাটো ইমান ভাল নহয়। এতিয়াতো ছিজন চেঞ্জ হৈছে, তাৰ কাৰণে অলপ চৰ্দি আৰু জ্বৰ হৈ আছিলে। আৰু আজি সোনকালে আনিছে দোকানৰ পৰা। সোনকালে দোকানৰ পৰা আহি কিনে শুই আছিলে। এতিয়া উঠিছে, এতিয়া গা ধুব, গা ধুই ভাত খাব। তো গা ধুই উঠিলে দেউতাক ভাত দিম। ঘৰৰ মেইন যিজন গাৰ্জেন, তেখেতৰ যদি অলপ গা চা বেয়া থাকে ভাল নালাগে নহয়। আজি ভিডিঅ' কৰোঁতে দেৰি হৈছে, তথাপিও যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিল। তো ৰাইজ, এইফালে আমাৰ মাছ ভাজি হৈ আছে। সদায় ভাবোঁ যে আপোনালোকক ৰাতিপুৱাৰ পৰা দিনটো শ্বেয়াৰ কৰিম, কি কৰোঁ কি নকৰোঁ, কিন্তু হৈ নুঠে তেনেকৈ দেখুৱাব মানে ভাবোঁ যেতিয়া সময় পায় তেতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম। আৰু আমাৰ এইফালে মাছ চব্জি হৈ গৈছে। মাছটো আজি মছলাৰে বনোৱা হৈছে, অকল খালি মছলাৰে আৰু ধনিয়া পাত দিয়া হৈছে বেছিকৈ। আজি বেছি একো নাই, কালি যিহেতু মঙলবাৰ আমাৰ নিৰামিষ হ'ব, তাৰ কাৰণে আজি এইখিনি হৈছে। আৰু দালি ৰাতিপুৱাই হৈ গৈছে। আৰু এইফালে হৈ আছে কলপচলা ভাজি, কালি যে দেউতাই আনিছিলে সেইটো। তো ৰাইজ, এতিয়া মই খাম, ভোক লাগিছে অলপ। এতিয়া খাম নিমকি আৰু সেইবিলাকে খাম। তো ৰাইজ, ভাত পানী খাই মেলি ৰেডি। এতিয়া অলপ বাহিৰত আহিছোঁ। আজি অলপ দেৰি হৈছে খোৱা, পিনাক অলপ দেৰিকৈ আহিলে। আৰু এতিয়া 3:30 পাৰ হৈছে, তাৰ কাৰণে ভাবিলোঁ এতিয়া নুশু আৰু মই পাৰ চৰাইবিলাক চাওঁ। চাইছেনে? এইটো ঘৰ হৈছে আমাৰ, সেইটো ঘৰটো যিটো ভিতৰত ঘৰ চাই আছে সেইটো হৈছে আমাৰ চৰাইবিলাক থাকে, মুৰ্গীবিলাক থাকে। আৰু এটা আমাৰ গৰু আছে, গৰুজনীও থাকে তাতে। ইয়াতে দেউতাই ঘৰ বনাই দিছে, কিন্তু আমাৰ ঘৰৰ ওচৰত বাৰান্দাত 2জনী মানে জাগা লৈছে নতুনকৈ, কণী পাৰিব চাগে। আৰু দেউতাই সেইদিনা লংকাৰ পৰা কেইটামান চৰাই আনিছিলে কিনি, নতুন চৰাই সৰু সেইবিলাকে আছে। এনেই চৰাই নাই। 2টা চৰাই আছে ডাঙৰ, কিন্তু এনেও সৰু চৰাই নাই, বাকীবিলাক চব মৰি গৈছে। তাৰ কাৰণে দেউতাই নতুন চৰাই কিনি লৈ আহিছে। সেইবিলাক এতিয়া ঘূৰি মেলি খাই আছে। সেয়া চাওক, চাইছেনে? এতিয়া অলপ টিভি চাম, তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক। হেল্ল' ৰাইজ, গুড ইভিনিং সকলোকে। এতিয়া টাইম 8টা হ'বই। মা গৈছে পূজাত, মানে আমাৰ কলনীতে পূজা হৈ আছে। আপোনালোকে চালে, দাদাৰ লগত গৈছে। দাদাও মানে দোকানত গৈ আছিলে, তো দাদাই মাক থৈ আহিব, য'ত পূজা হৈ আছে তাতে থৈ আহিব। আৰু দেউতাও দোকানত গৈছে, পিনাক অলপ আগত ওলাই গৈছে। এতিয়া মই অকলে আছোঁ ঘৰত। মা আহি যাব, 9টামানত মা আহি যাব। আৰু আমাৰ সন্ধিয়া চাহ খোৱা হৈ গৈছে। চাহ মানে অকল মা খাইছে, মাক চাহ বনাই দিলোঁ, কাৰণ মা পূজাত যাব, তাৰ কাৰণে মাক চাহ বনাই দিলোঁ। আৰু মই চাহ নাখাওঁ, মই ভাত খাম বুলি ভাবিছোঁ। আৰু দুপৰীয়া ভাতটো ঠিকমতে খোৱা হোৱা নাই। যদি ভোক লাগে তেতিয়াহ'লে ভাতে খাম, আৰু চাহ তাহ এইবিলাক একো নাখাওঁ। আৰু যদি ভোক নালাগে তেতিয়াহ'লে নাখাওঁ। তো ৰাইজ, এতিয়া আছোঁ মই পাৰ্কখন।
ৰাতিৰ ভাত হৈ গৈছে আৰু ইফালে আলু ভাজি কৰিছোঁ আৰু দুপৰীয়া চব্জি আছে, দালি আছে, মাছ চব্জি আছে, সেইবিলাকে হৈ যাব। পিনাকো আহিলে, অকল দাদা আহিব আছে, দাদা অলপ কামত আছে, দাদা অলপ পিছত আহি পাব। দাদা আহিলে আমি সকলোৱে মিলি ভাত খাম আৰু সকলোৱে মানে দেউতাক ভাত দি দিম। দেউতাৰ জ্বৰ হৈ আছে, দেউতাক সুধিছিলোঁ ৰুটি খাব নেকি, ৰুটি নাখায়, তাৰ কাৰণে ভাত বনাই ল'লোঁ। আৰু মা আহি পালে 9:30 মা আহিছে পূজা কৰাৰ পৰা। তেতিয়া দেউতাক ভাত দিম, দেউতাক ভাত খাই শুই যাব সোনকালে, দেউতাক ভাত দিলোঁ। তাৰপিছত তো ৰাইজ ফাইনেলি আমাৰ ৰাতিৰ খোৱা হৈ গৈছে। দেউতা আগতে খালে, দেউতা খাই শুই গৈছে আৰু এতিয়া আমি খালোঁ অলপ আগত। আৰু আমাৰ ইফালে খাই মেলি বিচনা পাতি শুলে, তেতিয়া আমি শুম। আজি ভিডিঅ'টো ইমানতে সামৰিম। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনাক কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'তে আকৌ লগ পাম। ভালে থাকিব আপোনালোকে। বাই বাই।